অতিকৈ দুখৰ খবৰ মাজুলীবাসীৰ ৰাইজ। মাজুলী জেংৰাইমুখত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মহিলাগৰাকী আচলতে জেংৰাই বালিচাপৰি বুলি ইতিমধ্যে জানিব পৰা গৈছে। জেংৰাই বালিচাপৰিৰ নিবাসী ৰাজেশ পেগুৰ পত্নী প্ৰিয়মিতা পেগু জেংৰাইমুখত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ'ল বুলি ইতিমধ্যে জানিব পৰা গৈছে। জৰুৰীকালীন সময়ত 108 সেৱা লাভ নকৰাৰ অভিযোগ আগবঢ়াইছে পৰিয়ালে। প্ৰিয়মিকা পেগুৰ মৃত্যুৰ ঘটনাক লৈ এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে জেংৰাইমুখ বালিচাপৰি গাঁৱত। জেংৰাইমুখ মডেল হস্পিটেলৰ কৰ্তৃপক্ষই চিন্তা কৰিব লাগিছিলে এইখিনি আমি প্ৰাইমেৰী ব্যৱস্থা এটা কৰি পেলাই পঠিয়াম বুলি, মানে যিকোনো অক্সিজেন ব্যৱস্থাটো কৰি পেলাই পঠিয়াব পাৰিলেহেঁতেন। এইখিনিও নকৰিলে। 108টো আমি যোগাযোগ কৰিছিলোঁ। 108টোৰ আমাক কোনো কিছু দেৰি হ'ব বুলি ক'লে। দেৰি ইমাৰ্জেঞ্চি পেচেণ্টটোক যদি আমি 108ৰে লৈ যাব পাৰিলেহেঁতেন, নিশ্চয় আমি নিৰ্দিষ্ট সময়ত পাব পাৰিলেহেঁতেন আৰু তাত কিছু প্ৰাইমেৰী চিকিৎসা লৈ যাব পাৰিলেহেঁতেন। কিন্তু এইখিনিও আমি নাপালোঁ। সময়ৰ 108ক কিমানবাৰ দুবাৰমান ফোন কৰিছিলোঁ। এই দুবাৰত ইহঁতে ক'লে অলপ দেৰি হ'ব বুলি ক'লে, মানে দুইবাৰতে দেৰি হ'ব বুলি ক'লে। তাৰপিছত আমি নিজৰ প্ৰাইভেট গাড়ী বন্দোবস্ত কৰি পেলাই লৈ গৈছিলোঁ। কিন্তু প্ৰাইভেট গাড়ীত লৈ গ'লেওতো আমাৰ মডেল হস্পিটেল প্ৰিয়মিকা পেগু এইটো বৰ মৰ্মান্তিকৰ বিষয় বাৰু। আমাৰ ভাই বোৱাৰী হয়। পৰহি ৰাতিপুৱা জেংৰাইমুখৰ পৰা আহি আছিলে ধান কাটিবৰ কাৰণে, প্ৰায় 5টামান বজাত। তাৰ 5:30 বাজিলে আৰু তেতিয়া লখিমী এইটো বৰ থানাৰ ওচৰতে এইটো এক্সিডেণ্টটো হৈ গ'ল। তাৰপিছত জেংৰাইমুখ মডেল হস্পিটেললৈ লৈ যোৱা আছিলোঁ। তেতিয়া টমটমৰ পৰা নি ডক্টৰৰ লগত কথা পাতিলোঁ। ডক্টৰে ৰেফাৰ কৰিছে গড়মূৰ, কিন্তু চিৰিয়াছ পেচেণ্ট হোৱাৰ কাৰণে আমি ডিব্ৰুগড় লৈ যোৱাৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু ডক্টৰে ডিব্ৰুগড়লৈ অন্ততঃ মানুহজনীক ডিব্ৰুগড় পোৱাৰ আশাটো আমাক কৰি দিব লাগিছিলে, আৰু তেনেকৈ অক্সিজেন ব্যৱস্থা একো কৰি নিদিলে। লগতে অন্ততঃ প্ৰাথমিক চিকিৎসাটোতো কৰি লৈ যাব পৰাকৈ ডক্টৰে যদি কৰি দিব পাৰিলে মানুহজনী জীয়াই থাকিলেহেঁতেন। কিন্তু অকালতে মানুহজনী মৰি গ'ল, মোৰ ভাই বোৱাৰী। গতিকে আমি জেংৰাইমুখ মডেল হস্পিটেলক আমি গৰিহণা দিছোঁ, যাতে আৰু একবাৰ এনেকুৱা এই ঘটনাবিলাকত পুনৰাবৃত্তি হ'ব নালাগে। আৰু মোৰ হৈছে কাইলৈ আৰু XYZ কাৰোবাৰ হ'ব। গতিকে এই সাধাৰণ আমাৰ এই চিকিৎসা অন্ততঃ প্ৰাইমেৰী চিকিৎসা এটা কৰি পেলাই ডিব্ৰুগড়, যোৰহাট যিকোনো এনেকুৱা উন্নত পৰ্যায়ৰ চিকিৎসাবিলাকলৈ লৈ যাব পৰাকৈ ব্যৱস্থা কৰি দিলে নিশ্চয় আমি সুখী পাম। আৰু আমাৰটোতো গ'ল আৰু, কিন্তু নেক্সট এইটো কেতিয়াও হ'ব নালাগে। আৰু জেংৰাইমুখ মডেল হস্পিটেলৰ কৰ্তৃপক্ষক এনেকৈ আহ্বান কৰিছোঁ, এই ভুলটো কেতিয়াও কৰিব নালাগে আৰু কাৰোবাৰ ক্ষেত্ৰত এইটো হ'ব নালাগে। যিগৰাকী মৃত্যু হৈছে তাইৰ নামটো কি আছিলে? তাইৰ নামটো আছিলে প্ৰিয়মিকা পেগু, জেংৰাই বালিচাপৰি, মোৰ ভাই বোৱাৰী হয়। তাৰপিছত এই মানুহগৰাকী যে ঢুকাব আমি এক্সপেক্টে কৰিব পৰা নাছিলোঁ, আৰু ইমান কম বয়সতে ঢুকোৱাৰ কাৰণে আমাৰ ঘৰখনত শোকাকুল পৰিৱেশ, আৰু এতিয়ালৈকে মানিব পৰা নাই সি যে মৃত্যু হ'ল। ল'ৰা ছোৱালী এজনী আছিলে, ল'ৰা এটা আছে। মৃত লোকজন কিমান বয়সৰ হ'ব? বয়সটো 31 এনেকুৱা হ'ব। এতিয়া প্ৰশ্ন আহিছে যে 108ৰ সেৱা লাভ নকৰিলে, আমি 108টো আমি যোগাযোগ কৰিছিলোঁ। 108টোৰ আমাক কোনো কিছু দেৰি হ'ব বুলি ক'লে। দেৰি ইমাৰ্জেঞ্চি পেচেণ্টটোক যদি আমি 108ৰে লৈ যাব পাৰিলেহেঁতেন, নিশ্চয় আমি নিৰ্দিষ্ট সময়ত পাব পাৰিলেহেঁতেন আৰু তাত কিছু প্ৰাইমেৰী চিকিৎসা লৈ যাব পাৰিলেহেঁতেন। কিন্তু এইখিনিও আমি নাপালোঁ। সময়ৰ 108ক কিমানবাৰ দুবাৰমান ফোন কৰিছিলোঁ। এই দুবাৰত ইহঁতে ক'লে অলপ দেৰি হ'ব বুলি ক'লে, মানে দুইবাৰতে দেৰি হ'ব বুলি ক'লে।
তাৰপিছত আমি নিজৰ প্ৰাইভেট গাড়ী বন্দোবস্ত কৰি পেলাই লৈ গৈছিলোঁ। কিন্তু প্ৰাইভেট গাড়ীত লৈ গ'লেওতো আমাৰ মডেল হস্পিটেল জেংৰাইমুখ মডেল হস্পিটেলৰ কৰ্তৃপক্ষই চিন্তা কৰিব লাগিছিলে এইখিনি আমি প্ৰাইমেৰী ব্যৱস্থা এটা কৰি পেলাই পঠিয়াওঁ বুলি মানে যিকোনো অক্সিজেন ব্যৱস্থাটো কৰি পেলাই পঠিয়াব পাৰিলেহেঁতেন। এইখিনিও নকৰিলে। ক'ত মৰিলাগে ইয়াৰ পৰা? আমি এতিয়া ডিব্ৰুগড়ত চিটি স্কেন কৰি মেলি ওলাই ডিব্ৰুগড়ত আমি অপেক্ষাত কৰিছিলোঁ। গতিকে তাত অন্তত 10 মিনিটৰ পাছত মৰিছে আৰু কিবা চিটি স্কেনৰ পাছত। তাৰপিছত তাৰ পৰা ঘূৰি আহোঁতে মৰি গ'ল আৰু। মানে ঘটনাটো কালি আছিল নে পৰহি আছিল? পৰহি আছিলে। কালি মৰিছে। কালি মৰিছে। ইয়াৰ পৰা ৰাতিপুৱা লৈ যোৱা হ'ল? ৰাতিপুৱা লৈ যোৱা হ'ল। তাত 7টা-9টা মান বজাত পাইছোঁ আৰু অপেক্ষাত। তাৰপিছত দিনটোত তাত ট্ৰিটমেণ্টত থাকিলোঁ, কিন্তু ৰখাব নোৱাৰিলোঁ। সেইদিনাই মৰিছে? বচাব এদিনাই মৰিছে আৰু। কিন্তু কালিয়ে সৎকাৰ কৰা হ'ল? কালি সৎকাৰ কৰা মানে ডক্টৰে এইটো মৃত্যু বুলি ঘোষণা কৰা নাছিলে। কালি ৰিলিজ দিছে? কালি ৰিলিজ দিয়ে। কালি ৰিলিজ দিয়ে সেইমতে সৎকাৰ কৰা হ'ব। এতিয়া যিহেতুকে যোৱা সময়ছোৱাটো মাজুলী 108 মানে স্বাস্থ্য বিভাগৰ সেই বিষয়টো লৈ যোৱা সময়ছোৱাটো এইটো আমাৰ মাজুলীত কেতিয়া আমি উন্নত চিকিৎসা পাম, আৰু উন্নত চিকিৎসাটো নাপাওঁৱে, কিন্তু 108টো আমাৰ কাৰণে বৰ মানে একদম পৰিতাপৰ বিষয় হৈছে। 108টো আমি সময়ত নাপাওঁ। কিয় নাপাওঁ এইটো আমি এতিয়াৰ সময়ত প্ৰশ্ন কৰিবলগীয়া হৈছে। গতিকে সমূহ মাজুলীবাসীক এই বিষয়টোত আমাৰ আজি মোৰ মৰিছে, কাইলৈ XYZ কাৰোবাৰ মৰিব। গতিকে এই বিষয়টো চবেই চৰ্চা কৰি পেলাই এই বিষয়টো সমাধান কৰাৰ উপায় এটা কৰিব লাগে। আৰু 108টো কিয় এখন দুখনে কিয় থাকিব লাগে এখন মডেল হস্পিটেলত? আৰু মাজুলী গড়মূৰ পীতাম্বৰদেৱ গোস্বামীৰ অসামৰিক চিকিৎসালয়তো অতি কমকৈ থকাৰ কাৰণেতো আমি নাপালোঁ। মাজুলীত কমকৈ থকাৰ কাৰণে আমি নাপালোঁ 108টো। গতিকে আমি অসম চৰকাৰকো, মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰীকো জনাওঁ, মাজুলীৰ কাৰণে অন্ততঃ আমিতো এই মাজুলীৰ মডেল হস্পিটেলেই হওক, পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসাই হওক, তাতো আমি উন্নত ধৰণৰ কোনো চিকিৎসা নাপাওঁ। গতিকে বাহিৰত লৈ যোৱাৰ ব্যৱস্থাটো, বাহিৰত আমি উন্নত ধৰণৰ চিকিৎসা লৈ যায় আমাৰ পেচেণ্টকেইটাক বচাব পৰা আমাৰ সুবিধা এটা কৰি দিবৰ কাৰণে আমি ইয়াৰ পৰাই আমি অসম চৰকাৰকো